হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু আজি শংকৰদেৱৰ তিথি, গতিকে আজি স্কুল বন্ধ, অফিচ বন্ধ নহয় জানো। বিক্ৰমো ঘৰতে আছে, সেইটো কাৰণে আজি অকণমান উঠোতেও দেৰি হ'ল। আৰু উঠোতে দেৰি হ'ল, গা পা ধুই এতিয়াহে আজৰি হৈছোঁ। বাহিৰলৈ আহিছোঁ, বহুত বেছি ৰ'দ। আৰু গাখীৰৰ বটলটো দি থৈ গ'ল, গাখীৰৰ বটলটো ইয়াতে থৈ যায়, তাকে নিব আহিলোঁ। আৰু সেইফালে মায়ে ৰাতিপুৱাৰ ভাত বনাই দিলে। এতিয়া ভাত পানী খাই আজৰি হৈ লওঁ, বোলো ব্লগটো আৰম্ভ কৰোঁ। কি কৰোঁ দেখুৱাম, তেতিয়াহ'লে আজিৰ দিনটোত চাই থাকিব। বিক্ৰম আজি ঘৰত আছে, নৈৰ লগত ব্যস্ত। এই ৱাইপছৰ পেকেটটো আৰু নখ কটা মেচিনটো খুজিছে, নখ কাটি দিব বোলে। আৰু ৱাইপছ দি কিবা চাফা কৰিব, গতিকে দি দিওঁ। বিক্ৰম ঘৰত থাকিলে মোৰ অকণমান সকাহ হয়, আৰু নহ'লে চব কাম ময়ে কৰি থাকিব লাগে। আৰু আজি ডিউটি নাই যেতিয়া ভাল হৈছে। আৰু ময়ো নখকেইটা কাটি লওঁ বুলি ভাবিলোঁ। এতিয়া নৈ শুই আছে, আৰু ইয়াত ইমান বেছি মহ, মানে মহৰ উৎপাতত যে অকণমান সময়ো আঁঠুৱা নোহোৱাকৈ থাকিব নোৱাৰি। কেতিয়াবা নৈৰ লগত ময়ো সোমাই থাকোঁ আঁঠুৱাৰ ভিতৰত, এনেকুৱা অৱস্থা মানে। যিহেতু মানে এই মচ্ছৰদানীটো যেনেকৈ গুড নাইট বা এইবিলাক লগাব নোৱাৰি ন, অল আউট গুড নাইট, মানে তাইৰ কাৰণে বেয়া। সেইটো কাৰণে মানে নলগাওঁ, বেছিভাগ আঁঠুৱাই টনি থওঁ। ৰুমটো লেতেৰা দেখা যায়, কিন্তু উপায় নাই। আৰু এইটো ৰুম ভিতৰৰ ৰুমেই যিহেতু, গতিকে মানে আঁঠুৱাখন টনি তাইক শুৱাই দিছোঁ। মানে মহে কামুৰিছে, তথাপিও ইমান সাৱধানতা মানে লোৱাৰ পিছতো কামোৰেই। ৰাতিপুৱাৰ ভাত পানী খালোঁ। মা যিহেতু পিছবেলা নামঘৰত যায়, গতিকে মাৰ লগত এতিয়া ওলাইছোঁ আমি পাৰ্লাৰত যাওঁ। মোৰ চুলিখিনি যে কেয়াৰ ল'ব পৰা নাই নহয়, একদম তাইৰ লগত লাগি সময় মানে নাপাওঁ কাৰণে একদম বেয়া হৈ গৈছে। সেইটো কাৰণে ভাবিছোঁ কাটি দিম চুটিকৈ, আকৌ পিছততো দীঘল হ'বই, কিন্তু এতিয়া চুলিখিনি চুটি হৈ থাকিলে মোৰ সুবিধা হয়। আৰু একদম মানে কেয়াৰ ল'ব নোৱাৰাৰ কাৰণে নষ্ট হৈ গৈছে, মানে একদমেই মানে বেয়া লাগি আছে। আৰু সেইটো কাৰণে মানে পূজাও আহি আছে, আৰু ভাবিলোঁ কাটি দিওঁ, অকণ সুবিধা হ'ব। সেইকাৰণে মানে আজি এতিয়া শেষৰবাৰৰ কাৰণে দীঘল চুলি তেনেকৈ ফণী বোলাইছোঁ। কালিৰ পৰা বা আজি অহাৰ পিছৰ পৰাই আৰু নাপাম আৰু। তাৰপিছত লুকটো কেনেকুৱা হয় দেখাম বাৰু। এতিয়া গৈ আহোঁ তেন্তে মা আৰু মই। সেয়া নৈ বিক্ৰমৰ লগতে থাকিব, অকণমান সময়ৰ কাৰণে যাম। মাও ওলাইছে, স্কুটি লৈয়ে গ'লোঁ। বহুত বেছি ৰ'দ আছিলে। তাৰপিছত থ্ৰেডিঙো কৰা হ'ল, আৰু চুলিখিনিও কাটিলোঁ। কিন্তু মানে কাৰেণ্টটোৱে ইমান প্ৰব্লেম দিছিলে, ব্ল' ড্ৰাই কৰিব অকণমান দিগদাৰো হ'ল, অলপ ৰ'ব লগাও হ'ল। কিন্তু তাৰপিছত আহিল যদিও কিবা ভল্টেজ নাই, দিগদাৰি দিলে। তাৰপিছত মায়েও থ্ৰেডিংখিনি কৰি ল'লে, মাৰো থ্ৰেডিং কৰিব লগা আছিলে, বাকী হৈ গ'ল আৰু। আহিলোঁ চুলিখিনি কাটি, এতিয়া আকৌ চেম্পু কৰিম মই চুলিখিনি। তাতে মানে অকণমান ব্ল' ড্ৰাইটো কৰিব অসুবিধা হ'ল, কিবা কাৰেণ্টৰ অলপ অসুবিধা দি আছিলে, সেইটো কাৰণে। বাকী এয়া আৰু চিম্পুলকৈ চুটিকৈ লং লেয়াৰ কাট দিছোঁ। আৰু আগতেও এইটোৱে দিছিলোঁ, কিন্তু এথেনিয়ানত কাটিছিলোঁ ন আগৰবাৰ, অকণমান বেলেগ হৈছিলে লুকটো দেখিবলৈ। এতিয়া আৰু একো নাই, কাম চলিলে হ'ল আৰু ন। ইয়াতে কাটিছোঁ যিহেতু, এইটো মানে লোকেল পাৰ্লাৰত। সেয়া আৰু কেনেকুৱা লাগিছে ক'ব। মই এতিয়া চেম্পু কৰি লওঁ, তাৰপিছত চাগে অকণমান ভাল হ'ব চুলিখিনি, নাজানো আৰু। কিন্তু সুবিধা হৈছে, আৰু এতিয়া আঁচুৰিবলৈও বেছি দেৰি নালাগে। সেয়া আৰু চেম্পু কৰিও আহিলোঁ, গাটোও ধুই দিলোঁ। লগতে মানে বাহিৰৰ পৰা আহিলে গাটো তেনেকৈ ধোৱাই হয়, যিহেতু নৈ আছে। বাহিৰৰ পৰা আহি মানে বজাৰ সমাৰতে যাওঁ বা টাউনত ওলাই গ'লেও গাটো ধুইহে তাইক লোৱা হয়। আৰু সেইটো কৰাও মানে জৰুৰী, গতিকে। আৰু এতিয়া মইশ্চাৰাইজাৰ অকণমান লগাই থওঁ, আৰু ইমান বেছি গৰম, বেছিটো আৰু একো কৰা নাযায়। আৰু চুলিখিনি শুকোৱালৈকে ৰ'ম, তাৰপিছতহে আঁচুৰিম আৰু। এতিয়া মানে সুবিধা হৈছে, ধুওঁতেও বেছি সময় নালাগে, চুটি চুলি হ'ল যে। আৰু মানে আঁচুৰোতেও সময় নালাগে, মানে হেণ্ডেল কৰিব ভাল হয়, আৰু সেইটো কাৰণে কাটিলোঁ। এতিয়া বিক্ৰমে যাব চুলি কাটিবলৈ, ওলাইছে। ময়ো স্কুটি লৈয়ে গৈছিলোঁ। আজি মই বহুত মাহৰ পিছত মানে স্কুটি চলাইছোঁ দেই। মানে মাক লৈ স্কুটি লৈ গৈছিলোঁ, কিন্তু অকণমান মানে কিবা অদ্ভুত লাগিলে। মানে বহুত দিন হ'ল ন মোৰ প্ৰেগনেঞ্চিৰ, যেতিয়া 5-6 মাহ চলি আছিলে, 6 মাহমানলৈকে চলাইছোঁ নেকি। তাৰপিছৰ পৰা আজিলৈকে চলোৱা নাছিলোঁ। আজি আকৌ চলালোঁ, তাতে আকৌ বেলেগ স্কুটি, মানে মোৰ নিজৰখন নহয় ন, এইখন চলাইছোঁ। গতিকে মানে অকণমান ভয়কৈ গৈছিলোঁ, আৰু তাতে আকৌ C-section ন, মানে ভয়ো লাগে। কিন্তু একো নাই বাৰু, বেছি টানাটানি নকৰিলে হ'ল ওজনটো। বাকী আৰু ওচৰতেহে গৈ আহিলোঁ। আমাৰ নৈ উঠিলে দেই, মানে শুই আছিলে। এতিয়া লাগোঁ, তাইৰ লগত ভাত খোৱাই নাই দুপৰীয়াৰ।
ভিডিঅ' কৰি কৰি আকৌ পাহৰি থাকিলোঁ ব্লগটো কণ্টিনিউ কৰিবলৈ। এই ভিডিঅ'ত কৈছোঁ এয়া মায়ে ৰেষ্ট লৈ আছে, ময়ো নৈ মানুহৰ লগত ব্যস্ত। আৰু মায়ে নামঘৰৰ পৰা আহিলেগৈ। এতিয়া বিক্ৰম গৈছে বজাৰলৈ অকণমান ওলাই, মানে চেণ্টাৰতে। আকৌ পাহৰি গৈছিলোঁ যে, মই বোলো আকৌ কণ্টিনিউ কৰোঁ ভিডিঅ'টো কৰিবলৈ। আৰু নৈ এতিয়া শুব নেকি, অকণ টোপনিয়াই আছে দেই। তাৰপিছত মোৰ আজি এটা কাম আছে, এটা বেলেগ ধৰণৰ মানে কাম আছে, বহুত দিনৰ পিছত কৰিম আৰু সেইটো দেখাই আছোঁ অকণমান পিছত, চাই থাকিব। ঠিক 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 কৈছোঁ জেঠিয়ে। দুখিলা মই এতিয়া আহিছোঁ পাকঘৰত, আৰু কৈছিলোঁ যে এটা বেলেগ বস্তু বনাম বুলি। আচলতে বহুত দিনৰ পিছত বনাম কাৰণে, কিন্তু এনেইতো আৰু খাই থকা যায় নহয় জানো, সকলোৱে প্ৰায় মানে খায় কেতিয়াবা অকেজনেলি হ'লেও। আৰু সেই বস্তুটো হৈছে পোলাও মাংস লৈ আহিলে। মই সেইদিনাখন আপোনালোকক জনাইছিলোঁ এটা ভিডিঅ'ত, যদি চাইছে গম পাব। এয়া পানীৰ দেই, বেচিনৰ পানীৰ চাউণ্ড। তাৰপিছত মানে সেইটোত মানে মই ভাবিছিলোঁ যে ব্ৰইলাৰ অনা বুলি। সেইদিনাখন মই পোলাও মাংস ৰান্ধিম বুলি সোমাইছিলোঁ, কিন্তু নহ'লে বনোৱা। সেইদিনাখন লোকেল মুৰ্গী আনিছিলে, গতিকে ভাতেই খাই দিলোঁ লোকেল মুৰ্গী দি। কিন্তু আজি সেই প্লেনিংটো আকৌ কৰা হৈছে। গতিকে বাচমতি ৰাইচৰ পেকেট এটা আনি থোৱা আছিলে, সেইটোকে ধুনীয়াকৈ তিয়াই অকণমান সময়, তাৰপিছত ধুই মেলি উঠাই লৈছোঁ। আৰু ব্ৰইলাৰ চিকেন আছে, গতিকে বনাম। আৰু আজি পোলাওটো ভেজ পোলাও নহয় দেই, কাজু খিচমিচ দি তেনেকৈ বনাম বুলি ভাবিছোঁ। গতিকে পাকঘৰত আহিছোঁ, বিক্ৰমে অকণমান হেল্প কৰি দিছে, আৰু নৈত লৈ আছে আমাৰ মায়ে। গতিকে ব'লক অকণ যি পাৰোঁ দেখুৱাওঁ, কিন্তু ৰেচিপি শ্বেয়াৰ নকৰোঁ, কাৰণ মই মাজে মাজে দৌৰি থাকিব লগা হয় মানে তাইৰ ওচৰত, সেইটো কাৰণে। এয়া কাজু খিচমিচ তেজপাত ৰেডি কৰা হৈছে, আৰু মাংসখিনি প্ৰথমে এনেকৈ বইল কৰি লৈছোঁ। ব্ৰইলাৰ মাংস খালে প্ৰায়ে এনেকৈ বইল কৰি নহয় পানীটো পেলাই লোৱা হয়, তেতিয়াহ'লে ভাল বুলি কয় আৰু। পোলাও মাংস খালোঁ দেই, এতিয়া শুবৰে হ'ল। আমাৰ নৈ শুলেই, আমিহে শুৱা নাই। এতিয়া 11টা বাজিলে। আৰু চুলিখিনি যে কাটি আহিছিলোঁ আজি, পাহৰিয়ে গৈছিলোঁ। ইমানেই ব্যস্ত থকা যায় আজিকালি। তাকে এতিয়া কৈছোঁ বিক্ৰমক, মই বোলো আগতে হোৱা হয় মানে কিমানবাৰ চাই থাকিলোঁ হয়। এতিয়া চাওক না চুলিখিনিৰ অৱস্থা, আঁচোৰাও নাই একবাৰো। সেই তেতিয়াই যে মাথাটো ধুই আঁচুৰিছিলোঁ, সেয়াই। তাৰপিছত ইমান ব্যস্ত, আকৌ এতিয়াতো পাকঘৰত লাগি আছিলোঁ, তাৰ আগতে নৈৰ লগত ব্যস্ত। তাৰ আগতেও মোৰ কিছুমান কামত ব্যস্ত আছিলোঁ, কিবা কিবি, সেইবিলাক সময়ত ক'ম আপোনালোকক কি কাম। মানে হয়তো ইয়াৰ পিছৰ ব্লগত ক্ৰমান্বয়ে গম পাব। বাকী এয়া এতিয়া যে এইডাল ক্ৰেপ এনেকৈ পেঁচাই থৈছিলোঁ হয়, কিন্তু এনেকুৱা ডাঙৰ ডাঙৰ ক্ৰেপ কেইডালমান আছিলে, সেইকেইডাল এতিয়া কামতে নাহিব যেন পাইছোঁ। এডালো এয়া বিক্ৰমে যে আনি দিছিলে, এডাল দেখাইছিলোঁ, কিন্তু এইকেইডাল দেখুওৱা হোৱা নাছিলে। এডাল, তাৰপিছত এডাল খুব ধুনীয়া ডাঙৰ, মানে খোপা কৰি কিনে বান্ধিব পৰা নিচিনা এডাল, আৰু এডাল দেখাইছিলোঁ ন, এই 3ডাল আছিলে। এতিয়া এডাল বাৰু যেন তেন এনেকৈও মাৰিব পাৰি, অকণমান বহুত ডাঙৰ নহয়, কিন্তু সেই দুডাল চাগে বিশেষ কামত নাহিব চুলিখিনি কাটি দিয়াৰ পৰা। আৰু সদায় ৰাতি মানে চুলি আঁচুৰি শুওঁ যে, এতিয়া তাকে আঁচুৰিবলৈ মানে ভাবিছোঁ আৰু আঁচুৰিম বুলি। তেনেকুৱাতহে মনত পৰিলে যে চুলিখিনি আজি কাটিছোঁ মই। আৰু এতিয়া আকৌ চুলি ফনিয়াওঁ আৰু শুই থাকোঁ। আজিৰ ব্লগটো সামৰিছোঁ তেতিয়াহ'লে। ভালকৈ আৰু দেখাবলৈ নহ'লেই, আজি ব্লগটো তেনেকুৱাকৈ সামৰিব লগা হ'ল। চেষ্টাহে কৰি আছোঁ, কৈছোঁৱে মই, বুজি পোৱাসকলে বুজি পাবই। তথাপিও ব্লগটো কণ্টিনিউ কৰি থাকিব চেষ্টা কৰিছোঁ চেনেলটোৰ স্বাৰ্থত। সেয়াই আৰু, বাকী সকলো ভালে থাকক। সোনকালে লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। বাই।